আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। সৰু ঘৰটোৰ ভিতৰত দগদগীয়া জুই জ্বলি উঠিল। বাহিৰত উধান কাটি থোৱা আছিল। মজিয়াতে তিনিটা জালিগাঁত খনা হ'ল আৰু তাৰ কাষত প্ৰতিটোতে তিনিটাকৈ উধান বহুওৱা হ'ল। ঢোল কাঁহ বাজি থাকিল। এইবাৰ ডাঙৰ ঘৰটোত বাঁহৰ বিন, টোকাৰী, চাৰিন্দা সেইবোৰ বজাওঁতাই হাতে হাতে লৈ আহিছিল। এতিয়া ভিতৰত বহি সুৰ মিলাই বজাবলৈ আৰম্ভ কৰিলে। ঠাইখন গমগমীয়া হৈ উঠিল। অলপ সময়ৰ ভিতৰতে ছাগলীকেইটা কাটি ডাঙৰ ডাঙৰকৈ মাংসৰ টুকুৰা উলিওৱা হ'ল। দুটামান ৰৌ মাছো বাকলি গুচাই কুটিলে। উধানৰ ওপৰত পিতলৰ বৰটোও বহুওৱা হ'ল। তাত চুঙাৰ পৰা বাকী সৰিয়হৰ তেল দিয়া হ'ল। তাৰ পাছত ছাগলীৰ মাংসবোৰ ঢালি দি তাৰ ওপৰত ৰঙালাও, কোমোৰা, জলকীয়া আৰু লোণ আৰু খাৰ দিয়া হ'ল। দুটা ৰৌ মাছ পেট কাটি পেটু উলিয়াই গোটে গোটে দগদগীয়া অঙঠাত সুমুৱাই দিয়া হ'ল পুৰিবৰ কাৰণে। এটা ডাঙৰ জকাত ভাত সিজাই দিয়া হ'ল। সিজোৱা মাংস, পোৰা মাছ আৰু সিজা ভাতৰ গোন্ধ, আদা, জলকীয়া আৰু লাও পানীৰ গোন্ধেৰে ঠাইখন ভৰি পৰিল। চৰুৰ তলৰ দগদগীয়া অঙঠা আৰু দপদপীয়া জুইৰে ঠাইখন পোহৰ হৈ উঠিল। ঢোল, কাঁহ, বিন, চাৰিন্দাৰ এক মিহলি কোলাহলেৰে আন্ধাৰ ৰাতিটোৰ বুকু ভৰি পৰিল। মাছ, মাংস, ভাত সিজি খাব পৰা নোহোৱা পৰ্যন্ত মানুহকেইটা নিজ নিজ কামত লাগি থাকিল। লাহে লাহে প্ৰায় মাজৰাতি পালেহি। ইমান পৰে মানুহবোৰে ভজা পিঠা আৰু লাওপানী খাই আছিল। এতিয়া মাংস, মাছ আৰু ভাত সিজিল। মতা মাইকী, ঢুলীয়া বায়ন সকলো চাৰিকোণীয়া ঘৰটোৰ ভিতৰলৈ সোমাই আহিল আৰু মজিয়াতে শাৰী পাতি বহিল। প্ৰত্যেকৰে আগে আগে কলপাতত বাঢ়ি ভাত, মাছ আৰু মাংস দি যোৱা হ'ল। একোটা বাতিত একোবাতিকৈ লাওপানী বাকি দিয়া হ'ল। মাংসৰ টৌ, পিঠাৰ পাচি আৰু লাওপানীৰ কলহবোৰ মাজতে থোৱা হ'ল। খাবলৈ আৰম্ভ কৰাৰ আগতে সেই শকত আৰু ওখপাখ গুৰু বা পকা ওজাজনে চকু মেলিলে আৰু তাত গোট খোৱা মানুহখিনিৰ মুখলৈ ভালকৈ চালে। আটাইকেইটা পকা ভকত আহিছেনে নাই, আটাইকেইটা আধভকত আহিছেনে নাই, পকা ভকতনিৰ লগত নভকতনিকেইজনী যে আহিছে, সিহঁত কোন আৰু ক'ৰ পৰা আহিছে। তাৰ মাজত আছিল কিৰাটৰ গোসাঁই, কছাৰীৰ বিকু আৰু বাথু দাস, খাচীৰ খিংখনা, গাৰোৰ তোৰাই, মিৰিৰ লুইত আৰু বগাই, তুৰুকৰ চিপাহী, কংকৰ কলিমন, গোৱালৰ ঘাচিৰাম, আহোমৰ চুবিন আৰু ৰত্নফা, ৰজকৰ ৰূপৰাম, কোঁচৰ মেঘ আৰু মনাহী, মেচৰ ধন, ঔৱা আৰু কালীপ্ৰসাদ, দুৰ্গাধৰ, পাৰ্বতী, মনসা, চণ্ডীদাস আৰু 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 ডাঙৰকৈ ৰঙা পৰা চকুহাল মেলি পকা ওজাই কেওফালে চালে। তাৰ পাছত সকলোৰে মাজত থোৱা মাংস, মাছ, পিঠা, ভাত আৰু মদৰ কলহৰ ওপৰত চকু ফুৰালে। তাৰ পাছত দঢ়িয়া ৰঙা পৰা মুখখনত এটা সন্তোষৰ হাঁহি ফুলাই এবাৰ মূৰ জোকাৰিলে। তাৰ পিছত মুখৰ ভিতৰতে বিৰবিৰালে মদ্যং মাংসঞ্চ মুদ্ৰা মৎস্যঞ্চ মিথুমেব চ মদ্যপানেন মনুজু সিদ্ধিং লভ্যত বৈ মদ্যপানৰতা সৰ্বে সিদ্ধিং গচ্ছন্তু পামৰা। পকা ওজাই মূৰ দুপিয়াই ইংগিত কৰিলে। সকলোৱে মদৰ বাতি হাতত তুলি ললে আৰু আকৌ ওজাই ভুন ভুনালে। মাংস ভক্ষণ মাত্ৰেন পুণ্য গতিৰ ভৱেত মাসাসীন সৰ্বে পুণ্যভাজো ভৱন্তিহি। দেউৰীয়ে খোলবোৰত মাংস আৰু কলপাতত ভাত আৰু মাছ দি যাবলৈ ধৰিলে। প্ৰথমে ওজাই চকু দুটা মুদি শকত মাংস এডোখৰ মুখলৈ নিলে।
অন্যবোৰেও মাংস খাবলৈ আৰম্ভ কৰিলে। লগে লগে ভাত, মাছ আৰু মদ। মানুহবোৰৰ বৰ ভোক লাগি আছিল হবলা। সিহঁতে গোগ্ৰাসে খাবলৈ ধৰিলে। বৰউজাই মাজতে কথা আৰম্ভ কৰিলে। ইয়ালৈ বাহিৰৰ কোনো অহা নিষেধ। ইয়াৰ পৰা কোনো বাহিৰলৈ যোৱাও নিষেধ। ইয়াত গুপুত পৰমাৰ্থ লাভৰ কাৰণে পঞ্চমকাৰৰ সাধনা কৰিবলৈ আমি একেলগ হৈছো। আমি একেটা গোট, একেটা ফৈদ, একেখন সমাজ। আমাৰ জাতিভেদ নাই। বামুণ, সুদীৰ, ম্লেজ, যৱন, ডেকা, বুঢ়া, মতা, তিৰোতা একো নাই। আমি সকলো ভকত। আমি সকলো গুৰু। আমি একেলগে খাওঁ, একে বস্তু খাওঁ, একেলগে শুওঁ। আমাৰ পাপ নাই, পুণ্য নাই, ধৰ্ম নাই, অধৰ্ম নাই। আমাৰ সকলো কথা গুপুত। অইনে ইয়াৰ ভেদ পাব নোৱাৰে। পিছে আমাৰ মাজত, ভকত ভকতনীৰ মাজত কোনো আছুতীয়া কথা নাই, কোনো গোপন কথা নাই। আমি সকলো এক দেহ, এটা আত্মা, এটা জীৱ, একে ৰাতি খোৱা ভকত, একে ৰাতি সেৱা ভকত। সকলোৱে খোৱাৰ মাজত হৰ্ষধ্বনি কৰিলে। ঢুলীয়াহঁতে ঢোল বজালে। প্ৰথমে এজনী, তাৰ পাছত আন এজনী গাভৰু বহাৰ পৰা উঠিল আৰু ঢোলৰ চেৱে চেৱে নাচিবলৈ ধৰিলে। ওজাইও মূৰ জোকাৰিলে। আনবোৰেও তেনেকৈয়ে মূৰ জোকাৰিলে। সকলোৱে মাংস আৰু মদ গিলিবলৈ ধৰিলে। কিছুপৰ এনেদৰে নৃত্যবাদ্য চলি থাকিল। খোৱাৰ অন্ত পৰি আহিল। দেখাতেই এই ৰাতিখোৱা সম্প্ৰদায়ৰ পুৰোহিতজন বা ওজাজন এজন ভাল পণ্ডিত। তেওঁ সংস্কৃত শাস্ত্ৰ পঢ়িব জানে। তাৰ অৰ্থও কিজানি বুজি পায়। কিবা ভুলকৈ মাতিলেও জানি শুনিহে ভুলকৈ মাতে, যাতে নিজৰ স্বাৰ্থমতে কাৰ্য সমাপন কৰিব পাৰে। পুৰোহিতে এই বুলি মুখৰ ভিতৰতে গাই যাবলৈ ধৰিলে। সোমধাৰা ক্ষৰেত জাতু ব্ৰহ্মতন্ত্ৰাত বৰাননে পিত্বানন্দময়ীং তাং জহ সাহ এসাহ মধ্য সাধক। বাটিত বাকি বাকি আকৌ সকলোৱে মদ খাবলৈ ধৰিলে। সকলোৰে গাত তেতিয়া মদৰ ৰাগি লাগিছে। মন্ত্ৰ চলি থাকিল। মুজৰাবি ত্ৰিবিধা প্ৰোক্তা উত্তমা দেৱী ভেদতঃ চন্দ্ৰবিম্বানি ভং শুভং শালিতন্দুল সম্ভৱং। ওম ওম ওম। ক্ৰমে ভাত, মাংস, মাছ, পিঠা শেষ হৈ আহিবলৈ ধৰিলে। ৰাতি গভীৰ হৈ আহিবলৈ ধৰিলে। ৰান্ধনীঘৰৰ জুইবোৰ নুমাই আহিবলৈ ধৰিলে। ঢুলীয়া নাচনীৰ হাত ভৰিবোৰ মদৰ ৰাগিত লেওসেও হৈ আহিবলৈ ধৰিলে। পুৰোহিতৰ মুখৰ মাত দুৰুল খাই নোহোৱা হৈ আহিবলৈ ধৰিলে। বটাৰ পৰা তামোল লৈ সকলোৱে মুখত ভৰাই চুবাবলৈ ধৰিলে। পুৰোহিতে কৈ গল, তত্ত্ব কথা গভীৰ আন্ধাৰত সোমাই লুকাই আছে। জোৰ চাকি বন্তিৰ চন্দ্ৰ সূৰ্যৰ পোহৰত সেই গূঢ় বস্তু পাব নোৱাৰি। আশা, তৃষ্ণা, যুগুপ্সা, ভয়, বিষদ, ঘৃণা,
মান লজ্জা বিসংগা ব্রহ্মাণ্য বিষ্টমুদ্রা পরা সুকীর্তিনঃ জপাস্যমামঃ সমস্তাৎ। অৰ্থাৎ গূঢ় বস্তু লাভ কৰিবলৈ হ'লে আমি এক দেহ, এক প্ৰাণ, এক মন আৰু এক সমাজ হ'ব লাগিব, এক হ'ব লাগিব। আমাৰ নিজৰ মাজত কোনো গোপন কথা নাথাকিব। ভকতৰ মাজৰ সকলো এই মতত উপনীত হ'ল যে তেওঁলোকৰ মাজত লুকুৱাই ৰখা কোনো গোপন বস্তু নাই। যি চাব সকলোৱে চাব, সকলোৱে দেখিব। আটাইৰে এটা মন, এটা দেহ, সকলো তাতে এক হৈ যাব। কথাবোৰ ক্ৰমে অস্পষ্ট হৈ আহিবলৈ ধৰিলে। পুৰোহিতে এই বুলি মন্ত্ৰ আওৰালে, সহস্ৰাৰোপৰি বিন্দু কুণ্ডলাত মিলনাথ শিৱে মৈথুনং পৰমং দিব্যং যতিনাং পৰিকীৰ্তিতং। ভকতবিলাকে খোৱা খোল, বাতি, পাত, হাড়, কাঁইট য'ত যি আছিল সকলো ভিতৰৰ পৰা বাহিৰ উলিয়াই নি দূৰণিত পেলালেগৈ। মদৰ কলহ আৰু বাতিবোৰ উলিয়াই চোতালৰ মাজত থলে। পানীৰ লোটা, তামোল পাণৰ বটাবোৰো একাষৰীয়া কৰি থলে। জোৰ নুমাই আহিবলৈ ধৰিলে। পুৰোহিতে আৰু থৰক বৰক মাতেৰে গালে, মৈথুনং মহেশানি নিৰ্বীৰ্যে প্ৰবলে কলৌ স্বকীয়ং কেৱলং জ্ঞেয়ং সৰ্বদোষ বিবৰ্জিতা। সকলোৱে আকৌ কলহৰ পৰা বাকি লৈ লৈ লাও পানী খালে। কোনোবা ভিতৰলৈ সোমাই আহিল, কোনোবা বাহিৰলৈ ওলাই গ'ল। আকৌ এবাৰ ডাঙৰ শব্দ কৰি ঢোলকেইটা বাজি উঠিল। সকলোৱে গাৰ পিন্ধি থকা কাপোৰ খহাই পেলাবলৈ ধৰিলে। পুৰোহিতে নিজেই তিৰোতাজনীৰ গাৰ কাপোৰবোৰ টানি সুলকাই দিলে। কোনোবাই ফু মাৰি জ্বলি থকা শেষ চাকিটোও নুমুৱাই দিলে। ঘন ক'লা আন্ধাৰে সকলোকে ঢাকি ধৰিলে। কাক কোনে ওচৰ চপাই ললে, কাৰ লগত কোনফালে গ'ল, আন্ধাৰত কোনেও দেখা নাপালে। ঘিটমিটীয়া ঘোৰ আন্ধাৰৰ মাজত মদৰ ৰাগীত মতলীয়া হোৱা মানুহবোৰ ধলং পলং কৰি ইফালে সিফালে ঢলি পৰিবলৈ ধৰিলে। ঢোলৰ মাত নোহোৱা হৈ আহিল। মাছ মাংসৰ গোন্ধ পাই ক'ৰবাৰ পৰা অহা কুকুৰ কেইটামানে বাহিৰত পেলনীয়া হাড় চুবাবলৈ ধৰিলে। মাজে মাজে গেঙেৰি দি কেং কেঙালে। শেষ ৰাতি মানুহবোৰ সকলো ভাগৰি পৰিল। সিহঁতক টোপনিয়ে হেঁচা মাৰি ধৰিলে। কিন্তু সিহঁতে টোপনি নোযোৱাকৈ থাকিবৰ যত্ন কৰিলে, কাৰণ ৰাতি নোপোৱাওঁতেই গূঢ় বস্তুৰ ভেদ লৈ সিহঁত ঘৰাঘৰি যাব লাগিব। ৰাতিপুৱালৈ কোন কোন আহিছিল অইন কোনোৱে জানিব নালাগিব। এয়াই ৰাতি সেৱা। ভোগেই সেৱা, পঞ্চমকাৰৰ সেৱনেই গূঢ়তত্ত্ব উপলব্ধিৰ পথ। ৰাতিৰ নিৰন্ধ্ৰ আন্ধাৰত পুৰুষ নাৰী একাকাৰ, ব্যভিচাৰী পূজা, সেৱা, সকলো মুকলি, সকলো গোপন। এয়াই বিকৃত মহাযান। মহেন্দ্ৰ কন্দলী এজন বিদগ্ধ শাস্ত্ৰজ্ঞ, সংস্কৃত পণ্ডিত। তেওঁ এজন নৈষ্ঠিক ব্ৰাহ্মণ। তেওঁ এজন শিক্ষক, পণ্ডিত, ওজা। তেওঁৰ তলত ব্ৰাহ্মণ ছাত্ৰৰ উপৰি কায়স্থৰ ছাত্ৰকো পঢ়োৱা হয়। আলিপুখুৰী, বৰদোৱা, আলিটঙনি, কৰতিপাৰ, কলিয়াবৰ আদি ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ কলং কপিলীৰ বুকুৰ পুৰণি গাঁওবোৰত নানা সম্প্ৰদায়ৰ মানুহৰ বাস। সৰহভাগ মানুহ খেতিয়ক। খেতিৰ কাৰণে শাস্ত্ৰমন্ত্ৰ নপঢ়িলেও হয়, নেজানিলেও হয়। নৈপৰীয়া, নদীয়াল, মাছমৰীয়া মানুহে মাছ ধৰি বেচি সলাই খায়। কোনোৱে খেতিও কৰে। মাছুৱৈ গছুৱৈৰ নিজ বিদ্যাৰ বাহিৰে অন্য পণ্ডিতৰ বিদ্যা নহ'লেও ক্ষতি নহয়। বনীয়া সম্প্ৰদায়ৰ মানুহে সোণৰ অলংকাৰ পাতি গঢ়ায়। সোণোৱালে সোৱণশিৰি, ধনশিৰি, সোণাৰী, কলং কপিলীৰ বালিৰ পৰা সোণ কমায়। তাৰেই ৰজাঘৰত কৰ দিয়ে। সূতাৰে কাঠৰ বস্তু সাজে। পীৰা, ছালপীৰা, তামুলী পীৰা সাজে। কাঠৰ খুটা, চটি, মাৰলি, দমৰা, ফুল চটি সাজে। তাঁতশালৰ সঁজুলি তুলুঠা,
দূৰপতি, নাচনী, যঁতৰ, নেওথনি আদি সাজে, ঢেঁকী সাজে, গাড়ীখলি, কাঠৰ চৰিয়া সাজে। তাৰ কাৰণেও পুথিৰ বিদ্যা নালাগে, নহলেও চলে। চমাৰে মৰা গৰু ম'হৰ ছাল চেলিয়াই ৰ'দত মেলি দি শুকুৱাই টান হলে তাৰে ঢোল চায়। কাৰোবাৰ কাৰোবাৰ ভৰিৰ ফান্দতি সাজি দিয়ে। কমাৰে দা, কটাৰী, কাঁচি, জাঠি গঢ়ে। ধেনুৰ কাঁড়ৰ মূৰত লগোৱা লৌৰ জোঙা টোপ গঢ়ায়। কুমাৰে কলহ, টেকেলি, মলাচৰু, বাতি, চাকি গঢ়ে। এইবোৰ বৃত্তিয়াল মানুহৰ নিজৰ বৃত্তি চলাই খাব পাৰিলেই হয়। সিহঁতৰ পণ্ডিতৰ পুথিবিদ্যাৰ আৱশ্যক নাই। যোগীয়ে সাপ পোহে, সাপ জীয়াই জীয়াই ধৰে, বাঁহী বজাই সাপ নচুৱাই, কাৰোবাক সাপে খুটিলে জাৰে, ভাল কৰে। কাটনি যোগীয়ে মুগা, পাত, এৰী পলু পোহে, সূতা কাটে, বেচে, অইন বস্তুলৈ সলায়। অঞ্চলটোত এঘৰ দুঘৰ ধোবা আৰু নাপিতো আছিল। ব্ৰাহ্মণ, কায়স্থ আদিৰ ওপৰ শ্ৰেণীৰ মানুহে আনৰ হাতৰ ৰন্ধা বস্তু নাখায়। ধোবা, চমাৰক সমাজৰ একেবাৰে তলৰ শ্ৰেণীৰ বুলি গণ্য কৰা হয়। হালৈয়ে মিষ্টান্ন সাজে। মুছলমানবিলাকে এবিধ ঘিউত ভজা চুজিৰ মিঠাই হালোৱা প্ৰস্তুত কৰে। তাত শুকান ফল কাটি দিয়ে, তাকে হালোৱা বোলে। থলুৱা মিঠাই তৈয়াৰ কৰা মানুহকো হালৈ বা খালৈ বোলা হ'বলৈ ধৰিলে। এই হালৈ সম্প্ৰদায়টোৱেও লিখা পঢ়া কৰাৰ দৰকাৰ নহয়। হাবিৰ গছ কাটি আনি খৰি ফালি অন্য মানুহক বেচা মানুহক খৰি ভাৰি, খাৰ তৈয়াৰ কৰি যোগান দিয়া মানুহক খৰিয়া বুলিছিল। ইহঁতবোৰৰো পঢ়া শুনা কৰাৰ কোনো দৰকাৰ নাছিল, কোনো সুবিধাও নাছিল। আনকি যিবোৰ মানুহে নাৱেৰে নৈয়েদি বেহা বেপাৰ কৰিছিল, সিহঁতবোৰৰো পুথিবিদ্যা নাছিল। এই বেপাৰী বা বেহেৰুৱাবোৰে টকা, আধলি, শিকি, আদমহীয়া, পইচা আৰু কৰিৰ গণনা জানিলেই কাম চলিছিল। সংস্কৃত তলৰ বা ছাত্ৰশালীৰ বাহিৰে অন্য কোনো বিদ্যালয় নাছিল। এজন বা দুজন ওজা, 15টা বা 20টা ছাত্ৰ, সংস্কৃত পাঠ্যপুথি। বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত তাতে পঢ়োৱা শিকোৱা হয়। তাতেই হিন্দু দৰ্শন, তৰ্কশাস্ত্ৰ, সাহিত্য, অলংকাৰ শাস্ত্ৰ, ব্যাকৰণ আদি শিকোৱা হয়। ব্ৰাহ্মণ, কায়স্থ আদি উচ্চবৰ্ণৰ উচ্চ বংশৰ ল'ৰাৰ কাৰণেহে তলৰ বিদ্যাৰ দৰকাৰ। ইবোৰ মানুহৰ ল'ৰাই দেখি মেলি যি শিকে সেয়ে বিদ্যা। বিদ্বান, পণ্ডিত, ব্ৰাহ্মণ, দৈৱজ্ঞৰ সমাজ সুকীয়া, আনবোৰ মানুহৰ সমাজো সুকীয়া। তিৰোতা বিদ্যালয়লৈ যোৱা বা শাস্ত্ৰৰ কথা শুনাৰ ভাগি হ'ব নোৱাৰে। ব্ৰাহ্মণে পূজা পাৰ্বণ যজমানি কৰে, মৃতকৰ প্ৰেতকৰ্ম কৰে, হিন্দু মতে বিয়া হোৱাসকলৰ বিয়াত হোম কাৰ্য সমাপন কৰে। অন্য ঠাইৰ নিচিনাকৈ এই অঞ্চলৰ ব্ৰাহ্মণসকলো বিদ্যা শিক্ষাত পটু। সমাজৰ নিয়ম ৰীতি প্ৰৱৰ্তনৰ ক্ষেত্ৰতো সিসকলে আগভাগ লয়। বিদ্বান বুলি অইন সকলোৱে তেওঁলোকক মান সন্মান কৰে। যুদ্ধ বিগ্ৰহ, সংগ্ৰাম সংঘৰ্ষৰ কালত অন্য মানুহৰ ভাগ্য সলনি হলেও ব্ৰাহ্মণসকলৰ সাধাৰণতে নহয়। গাঁৱলীয়া মানুহৰ সমাজত তেওঁলোকৰ প্ৰভাৱ প্ৰতিপত্তি আছিল যথেষ্ট। ৰজাঘৰ আৰু থলুৱা সামন্ত শাসকৰ ওচৰতো তেওঁলোকৰ প্ৰভাৱ কম নাছিল। ধন্য নৰ তনুভাল। ইমান পৰে সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 6ষ্ঠ খণ্ডটি শুনিলে। বৰউজাৰ চৰিত্ৰত অভিনয় কৰিলে ইন্দ্ৰজিৎ দাসে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰ তনুভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।